অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি বলিষ্ঠ পদক্ষেপ, এই বলিষ্ঠ পদক্ষেপৰ কাৰণে APSCৰ নিচিনা এটা কমিশ্যন অতি নিকা স্বচ্ছ আৰু পবিত্ৰ এটা কমিশ্যনত বা আয়োগত পৰিৱৰ্তন হৈছে। এই APSC পৰীক্ষা কিয় তেতিয়াহ'লে আমাৰ যুৱক যুৱতীসকলে কম্পিট নকৰে? প্ৰিয় দৰ্শক বন্ধু বান্ধৱীসকল, চন্দিৰাম টক্সলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে চন্দিৰাম টক্স, আৰু আমি আজি আলোচনা কৰিম যে APSC কমিশ্যন APSC যিটো পৰীক্ষা আমি দিওঁ, এই পৰীক্ষাত বৰ্তমানে আমাৰ অসমৰ যিবিলাক মেধাৱী ছাত্ৰ ছাত্ৰী, অসমৰ যিবিলাক মেধাৱী যুৱক যুৱতী, তেওঁলোকে কিয় বেছিকৈ যি ধৰণৰ সংখ্যাই এই APSCত কম্পিট কৰিব লাগিছিল, সেই ধৰণৰ যি সংখ্যা, এই সংখ্যা কিয় এতিয়া বাঢ়িব যোৱা নাই? APSC মুঠতে কিয় কম্পিট কৰিব বহুতে নোখোজে? এইটো এটা আমাৰ জটিল প্ৰশ্ন হৈছে। এইটো এটা দেশখনৰ বা অসমৰ এটা খুব সমস্যা হৈছে, যিটো সমস্যা আমি ভাবিব লাগিব যে পূৰ্বৰ কিবা এই কলংকিত যিটো অধ্যায় আছিল, এই পূৰ্বৰ কলংকিত অধ্যায়ে কিবা এটা প্ৰভাৱিত কৰিছে নেকি বৰ্তমানৰ যিসকল যুৱক যুৱতী, যে APSCটো তেওঁলোকে কম্পিট কৰিব নোখোজে। আচলতে APSC যিসকল আমাৰ মেধাৱী যুৱক যুৱতী আছে, হৈ BA পাছ কৰা বা পোষ্ট গ্ৰেজুৱেট বুলি ক'ব পাৰি, যে যিকোনো ষ্ট্ৰীমৰ, হয়তো বিজ্ঞান শাখা বা কলা শাখা বা ডিজিটেল যিকোনো আছে বা মেডিচিন শাখা বা চিকিৎসা শাখা বুলি কওঁ, মানে এনেকুৱা যিকোনো শাখাৰ পৰা, যিকোনো পাঠ্যক্ৰমৰ পৰা গ্ৰেজুৱেট হ'লে APSC তেওঁলোকে কম্পিট কৰিব পাৰে। আৰু তেওঁলোকৰ বয়সটো থাকিব লাগে 18 বছৰৰ পৰা আমাৰ 38 বছৰৰ ভিতৰত। কিন্তু এটা কথা যে 18 বছৰত APSC দিবলৈ তেওঁলোক গ্ৰেজুৱেট হ'ব নোৱাৰে। 22-23 বছৰৰ পিছতহে এজন ল'ৰা বা এজনী ছোৱালী APSC দিয়াৰ কাৰণে গ্ৰেজুৱেশ্যনটো পাব পাৰে। গতিকে আমাৰ ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীসকলে যিসকল মেধাৱী, those who are genius, those who are meritorious students, they should compete APSC. APSC is a very perfect and very fresh commission nowadays. So আমাৰ ছাত্ৰ ছাত্ৰীসকলে এইটো কিয় কম্পিট কৰিব খোজা নাই? আমি এটা সাধাৰণ এটা এক্সক্লুচিভ ৰিপৰ্ট এটা দিব খুজিছোঁ যে APSC দিব যে নোখোজে, তাৰ কাৰণে পূৰ্বৰ যি ৰাকেশ পালৰ দিনৰ কলংকিত অধ্যায় আছিল, সেই কলংকিত অধ্যায়ৰ নিচিনা হ'ব বুলি ভয়তে বৰ্তমানৰ যুৱক যুৱতীসকলে এই APSC কম্পিট কৰিব নোখোজে নেকি? কিবা ভয় আছে নেকি? কিবা সন্দেহ আছে নেকি? গতিকে এইটো নিঃসন্দেহে আমি ক'ব পাৰোঁ যে আগৰ নিচিনা APSC নহয়। APSC এতিয়া স্বচ্ছ, নিকা, পবিত্ৰ। গতিকে আমাৰ যুৱক যুৱতীসকলে যিসকল মেধাৱী, তেওঁলোকে এই APSC কম্পিট কৰিব লাগে। আন এটা সমস্যা হ'ব পাৰে নেকি যে আৰ্থিক সমস্যা। আৰ্থিক সমস্যাৰ কাৰণে আমি অৱশ্যে চিন্তনীয় বিষয়। APSC কম্পিট কৰিব লাগিলে ফাইনেন্সিয়েলি কিছু মানুহজন মানে সাংঘাতিক ধৰণৰ নহয়, কিছু পৰিমাণৰ আৰ্থিক টনকিয়াল হ'ব লাগে। কাৰণ APSC কম্পিট কৰিবলৈ যাওঁতে যথেষ্ট পাঠ্যপুথিৰ দৰকাৰ হয়, আৰু তেওঁলোকক ৰিকুৱাৰ্ড যিখিনি মেটেৰিয়েলছ লাগে সেইখিনি যোগাৰ কৰাৰ কাৰণে কিছু টকা পইচাৰ দৰকাৰ হয়। নাম ভৰ্তি কৰোঁতে টকা পইচাৰ দৰকাৰ হয়, আনকি টিউশ্যন ল'বৰ কাৰণেও হয়তো টকা পইচাৰ আৱশ্যক হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আমি ভাবিব পাৰোঁ যে যিসকল দুখীয়া ছাত্ৰ ছাত্ৰী থাকে অথচ মেধাৱী, তেওঁলোকক চৰকাৰে কিছু আৰ্থিক সাহায্য প্ৰদান কৰিলে হয়তো এনেকুৱা ধৰণে তেওঁলোকে কম্পিট কৰিব পাৰে।
আন এটা কথা হ'ব পাৰে নেকি যে সামাজিক বা ঘৰুৱা অসুবিধা বহু যুৱক যুৱতী ঠিক সেই সময়তে সামাজিক ধৰণৰ কিছু অসুবিধা বা ঘৰুৱা অসুবিধাত পৰিও APSC কমপ্লিট কৰিব নোৱাৰা পৰিস্থিতি হয়। আন এটা কথা হ'ব পাৰে যে দূৰদৰ্শিতাৰ অভাৱ। আমাৰ যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী আছে, যুৱক যুৱতী, তেওঁলোকৰ হয়তো দূৰদৰ্শিতাৰ অভাৱ হ'ব পাৰে। তেওঁলোকে ভাবিব লাগে যে আমি APSC কমপ্লিট কৰি, APSC ক্ৰেক কৰি, APSC ক্লিয়াৰ কৰি, APSC পাছ কৰি, চিলেকশ্যন লৈ আমি এজন এছিয়াছ বিষয়া হ'ব লাগে আৰু দেশখনৰ যি আমাৰ উন্নতি, এই উন্নতিৰ কাৰণে আমি এটা দায়িত্বশীল পদবী গ্ৰহণ কৰি দেশৰ সেৱা কৰাত ব্ৰতী হ'ব লাগে। এনেধৰণৰ যিটো দূৰদৰ্শিতা, এই দূৰদৰ্শিতাৰো অভাৱ হ'ব পাৰে। গতিকে দৰ্শক বন্ধুসকল, যে আমি APSCৰ কাৰণে এটা সাধাৰণ তথ্য দাঙি ধৰিছোঁ যে APSCটো আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিসকল মেধাৱী তেওঁলোকে কমপ্লিট কৰিব লাগে। আৰু অসমত APSC কমপ্লিট কৰা আৰু APSC ক্ৰেক কৰা বা ক্লিয়াৰ কৰা যুৱক যুৱতীৰ সংখ্যা বাঢ়িব লাগে। এই কামনাৰে আমি ভিডিঅ'টো শেষ কৰিম। পুনৰ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ অনাৰ প্ৰতিশ্ৰুতিৰে আমাৰ আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। নিশ্চয় আশা ৰাখিম যে আপোনালোকে ভিডিঅ'টো চাইছে আৰু লগে লগে ছাবস্ক্ৰাইব কৰিছে, শ্বেয়াৰ কৰিছে। ধন্যবাদ।